ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগত জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জানুৱাৰী মাহৰ 16 তাৰিখ আজি বাৰ হ'ব বৃহস্পতিবাৰ আজি বিশেষ দিনটোলৈ আগবাঢ়িছো আজি তিথি হ'ব কৃষ্ণা তৃতীয় তিথি তাৰ পিছতে কৃষ্ণা চতুৰ্থী তিথি আৰম্ভ হ'ব আজি নক্ষত্ৰ হ'ব অশ্লেষা নক্ষত্ৰ তাৰ পিছত মঘা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব আয়ুষ্মান যোগ তাৰ পিছতে সৌভাগ্য যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব বনিষ্কৰণ আজিৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি পুৱা 11:18 পিছত সিংহ ৰাশি আৰম্ভ হ'ব আজি জন্মত কৰ্কট ৰাশি বিপৱন দেৱগণ মৰণত এক পদুষ আজি সূৰ্য উদয় হ'ব 6:16 সূৰ্যাস্ত সময় হ'ব 4:38 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে নতুন বছৰৰ এই সময়খিনিত কিছু নতুন পৰিকল্পনাও কৰিব বুলি কৈছে যেটো ভৱিষ্যতে আপোনালোকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব আপুনি আপোনালোকৰ কামক নতুন ৰূপ দিবলৈ কিছুমান সৃষ্টিশীল কাৰ্যকলাপৰ প্ৰতি আগ্ৰহী হ'ব আৰু লগতে আপোনালোকৰ ব্যক্তিত্ব উন্নত কৰাৰ সংকল্প ল'ব বুলি কৈছে আজি ধ্যান ৰাখক ধৈৰ্য আৰু সংযম বজাই ৰখাটো গুৰুত্বপূৰ্ণ কাৰণ কিবা এটা সমস্যা উদ্ভৱ হ'ব পাৰে যিকোনো আত্মীয়ৰ লগত তৰ্কৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে লগতে কৈছে যে স্থানান্তৰ সম্পৰ্কীয় যিকোনো ধৰণৰ বিশেষকৈ কাম কাজৰ সন্দৰ্ভত উত্তেজনা হ'ব পাৰে ব্যৱসায়ত আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কষ্ট অনুযায়ী ফলাফল পাব বুলি কৈছে আপুনি লোৱাৰ সিদ্ধান্তবোৰ শুদ্ধ বুলি প্ৰমাণিত হ'ব চৰকাৰী ফাইল বা নথিপত্ৰ বা কাগজৰ কাম কৰাৰ সময়ত বিশেষকৈ সাৱধান হ'ব আৰু সেইখিনি সম্পূৰ্ণ কৰিবও পাৰিব বুলি কৈছে অন্যথা আপোনালোকে কিবা এটা কথা শুনিবলগীয়া হ'ব পাৰে বুলি কৈছে আজি প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে ব্যস্ত থকাৰ পিছতো আপোনালোকৰ বৈবাহিক জীৱনৰ বাবে সময় উলিয়াব লাগিব বুলি কৈছে ঘৰৰ ব্যৱস্থা সঠিক হৈ থাকিব ইজনে সিজনৰ অনুভৱক বুজি পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এচিডিটি আৰু পেটৰ বিষৰ দৰে সমস্যাই আপোনালোকক আমনি কৰিব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় কোনো ধৰ্মীয় বা সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰা কিছু লোকে সুযোগ পাব আজি আপোনালোকৰ জীৱন ধাৰণৰ মানদণ্ড আৰু অধিক উন্নত কৰাৰ সংকল্প ল'ব বুলি কৈছে আৰু সেইখিনি যথেষ্ট প্ৰয়োজন আছে বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠ লোকৰ আশীৰ্বাদ আৰু অভিজ্ঞতাৰ পৰা বহু কথা শিকিবলৈ সুযোগ পাব ধ্যান ৰাখক আপোনাৰ আবেগ নিয়ন্ত্ৰণ কৰক কাৰণ ইয়াৰ বাবে আপোনালোকৰ কিছুমান সিদ্ধান্ত ভুল হ'ব পাৰে গতিকে ব্যৱহাৰিক পন্থা ৰাখক বুলি কৈছে আজি ল'ৰা-ছোৱালীৰ শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত বহুত খৰচ হ'ব মনত ৰাখিব নেতিবাচক চিন্তাৰ সৃষ্টি হ'বলৈ নিদিব মনত গতিকে ধ্যান ৰাখক ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কামৰ বোজাৰ বৃদ্ধি পাব সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে কেৱল বৰ্তমান কাম কাজৰ ওপৰত গুৰুত্ব দিয়ক প্ৰেজেন্টত গুৰুত্ব প্ৰদান কৰক যিকোনো নতুন আঁচনি বা পৰিকল্পনাত বিশেষকৈ কাম কৰিলে ক্ষতিকাৰক হ'ব পাৰে গতিকে চাই চিতি ল'ব আজি আপোনালোকৰ জীৱন সংগীৰ সমৰ্থনে আপোনালোকক আত্মবিশ্বাস আৰু শক্তি প্ৰদান কৰিব বুলি কৈছে আৰু ঘৰৰ ব্যৱস্থা সঠিক হৈ থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ অত্যধিক ক্লান্তি আৰু মানসিক চাপে আধিপত্যৰ বিস্তাৰ কৰিব পাৰে নিজৰ বাবে কিছু সময় নিশ্চয়কৈ উলিয়াব লাগিব নিজৰ হেল্থৰ প্ৰতি কেয়াৰ লওক বুলি কৈছে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি দিনটো আৰম্ভণিতে কিছু ভাল খবৰ পালে আপোনালোকৰ মনটো প্ৰফুল্ল হৈ থাকিব বন্ধু বা সহকৰ্মীৰ সৈতে ফোন কল যোগে বা যিকোনো গুৰুত্বপূৰ্ণ কথা বতৰা আপোনালোকৰ বাবে লাভজনক হ'ব বুলি কৈছে ৰিয়েল এষ্টেটৰ সৈতে জড়িত যিকোনো বাকি থকা সমস্যাৰ কিছু লোকৰ সমাধান হ'ব পাৰে আজি ধ্যান ৰাখক আয়তকৈ খৰচ বেছি হ'ব ইনকামতকৈ খৰচ বেছি হ'ব বুলি কৈছে আপোনালোকৰ যাৰ বাবে কিন্তু চিন্তা অলপ হ'ব পাৰে আজি নেতিবাচক প্ৰৱণতা থকা বা বেয়া মানুহৰ লগ সংগৰ পৰা কিছুমান মানুহে বিশেষ আঁতৰি থাকক আৰু কিছুমান মানুহে কিন্তু আপোনালোকৰ কামত ব্ৰেঘাত জন্মাবলৈ বা সমস্যাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে বুলি কৈছে আৰু এনে লোকৰ লগত যোগাযোগ নথকাটো ভাল হ'ব বুলি কৈছে বা নকৰাটো ভাল হ'ব ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে বিপণন আৰু আমদানি ৰপ্তানিৰ সম্পৰ্কৰ ব্যৱসায়ত লাভ কৰা হ'ব সম্পত্তিৰ সম্পৰ্কে যিকোনো চুক্তি কৰাৰ সময়ত কাগজ পত্ৰবোৰ সাৱধানে আপোনালোকে কৰাটো প্ৰয়োজন আছে চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলৰ বাবে পদোন্নতিৰ সুযোগ থাকিব আজি স্বামী স্ত্ৰীৰ মাজত হোৱা বিবাদৰ বাবে ঘৰৰ যি পৰিৱেশ বা যি বাতাবৰণ প্ৰদূষিত হ'ব পাৰে
অসাৰ প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰখাটো প্ৰয়োজনীয় বা বাঞ্ছনীয় বুলি কৈছে স্বাস্থ্য মোটামুটি মধ্যমে দেখা পোৱা গৈছে কিন্তু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাটো আপোনালোকৰ বাবে বৰ্তমান সময়ত প্ৰয়োজন নিজৰ হেলথৰ প্ৰতি ধ্যান দিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰথমবাৰৰ বাবে যদি আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক কৰ্কট ৰাশি আজি যিকোনো প্ৰতিকূল পৰিস্থিতিত যদি আপুনি উপযুক্ত নিৰ্দেশনা লাভ কৰে তেন্তে সমস্যাবোৰ সমাধান হ'ব আজি ঘৰতে সঠিক শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত যি প্ৰচেষ্টা আপোনালোকৰ সফল হ'ব ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন বা গৱেষণাৰ সম্পৰ্কীয় কামত উপযুক্ত ফলাফল লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে ধ্যান ৰাখক আজিৰ বিনিয়োগ বা ভ্ৰমণ সম্পৰ্কীয় কোনো সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ কৰিব নালাগে কাৰণ এই সময়ত আপোনালোকৰ ধন আৰু সময় নষ্টৰ বিশেষকৈ বা সময় আৰু ধন অপচয় কৰাৰ বাহিৰে একো লাভ নহব আনৰ বিষয়ত বেছি হস্তক্ষেপ নকৰিব আৰু নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব বিশেষকৈ কথা কওঁতে উপযুক্ত শব্দ ব্যৱহাৰ কৰক বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়ত বহুত ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে আজি যিকোনো সিদ্ধান্ত লোৱাৰ আগতে কিন্তু ভালদৰে চিন্তা কৰিহে সিদ্ধান্তবোৰ লওক বুলি কৈছে এটা সৰু ভুলে বা সৰু সিদ্ধান্ত আপোনালোকৰ লাভক লোকচানলৈ ৰূপান্তৰিত কৰিব পাৰে গতিকে সতৰ্ক হৈ থাকিব কেৰিয়াৰ সম্পৰ্কীয় যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত যুৱক যুৱতীসকলে সফলতা লাভ কৰিব স্বামী স্ত্ৰীৰ সম্পৰ্ক মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰখাটো গুৰুত্বপূৰ্ণ স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তচাপ আৰু ডায়েবেটিছৰ সমস্যাৰ যিসকলৰ আছে বিশেষকৈ সাৱধানতাৰ অৱলম্বন কৰক নহ'লে বৃদ্ধি পাব পাৰে প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে আজি আবেগৰ বাবে আপোনালোকৰ আবেগ আৰু খং নিয়ন্ত্ৰণ কৰক আৰু বেছি মানসিক চাপ বেছিকৈ লৈ থাকিব নালাগে অযথা প্ৰয়োজনীয় চিন্তাবোৰ লৈ নাথাকিব ফ্ৰী মাইণ্ডত কামখিনি কৰক বুলি কৈছে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি ভিডিঅ'টোত যদি বা চেনেলটো যদি একেবাৰে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব ওম নমঃ শিৱায় সিংহ ৰাশি গ্ৰহৰ অৱস্থান উৎকৃষ্ট হৈ আছে আপোনালোকৰ প্ৰগতিৰ বাবে এটা দুৱাৰ খোল খাইছে মাত্ৰ বহুত কষ্টৰ প্ৰয়োজন আছে বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীসকলেও আশা অনুযায়ী আজি দিনটো ফলাফল লাভ কৰাৰ ক্ষেত্ৰত সকাহ আৰু সুখী অনুভৱ কৰিব পঢ়া শুনাৰ ক্ষেত্ৰত আৰু বেছি ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে ধ্যান ৰাখক বাহন বা যিকোনো ব্যয়বহুল সঁজুলি ক্ষতি হ'লে বৃহৎ খৰচ হ'ব পাৰে বন্ধু বান্ধৱ আৰু আত্মীয়ৰ বিশেষকৈ কামত হস্তক্ষেপ বেছি নকৰিব ভুল আঙুলিয়াই নিদিব আজি ব্যৱসায়ৰ ক্ষেত্ৰত এই সময়ত ব্যৱসায়ৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ ব্যৱসায়িক কাম কাজ লেহেমীয়া হ'ব পাৰে কিন্তু কামৰ প্ৰতি আপোনালোকক সাফল্য কৰি তুলিব পাৰে নিয়োজিত লোকসকলে চৰকাৰী ভ্ৰমণ গ্ৰহণ কৰাটো উপকাৰী হ'ব আজি ঘৰৰ ব্যৱস্থাক লৈ বা ঘৰখনত স্বামী স্ত্ৰীৰ মাজত কিছু উত্তেজনা থাকিব পাৰে ঘৰৰ কোনো সদস্যৰ লগতো কিবা এটা তৰ্ক বিচাল হ'ব পাৰে এই সময়ত বিশেষকৈ এইবোৰ সময়মতে সমাধান কৰক নহ'লে পৰিস্থিতি বেয়া হ'ব পাৰে কাজিয়া পেচালৰ পৰা দূৰত্ব বজাই ৰাখক স্বাস্থ্য মোটামুটি ভালে দেখা পোৱা গৈছে প্ৰেমত দিনটো সৰু সৰু কথা বতৰাক লৈ তৰ্ক বিচাল হ'ব পাৰে বাকী দিনটো শেষৰ ফাললৈ সেইখিনি ঠিক হ'ব স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে মাত্ৰ নিজৰ দৈনন্দিন যি কাম কাজ আছে অনুসৰণ কৰক আৰু সেইখিনি সুচাৰুৰূপে সম্পাদন কৰক আপোনালোকৰ চিন্তাবোৰ ইতিবাচক কৰি ৰাখক বুলি কৈছে ভাল হ'ব শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 7 নতুনকৈ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় কন্যা ৰাশি পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে কিন্তু সময়ত গুৰুত্ব নিদিলে সফলতা লাভ নকৰিব গতিকে সময়মতে গুৰুত্ব দি কামখিনি কৰক বুলি কৈছে আজি আপোনালোকৰ লক্ষ্যত উপনীত হোৱাত বিশেষকৈ আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ পৰা ভাল সহযোগিতা পাব বুলি কৈছে ক্ৰীড়াৰ লগত জড়িত ছাত্ৰ-ছাত্ৰীসকলে লাভজনক সুযোগ থাকিব বুলি কৈছে ধ্যান ৰাখক অত্যধিক কামৰ বোজাৰ আপোনালোকৰ থাকিব বিশেষকৈ আজিৰ দিনটোত এনে পৰিস্থিতিত লাগিব যে হাতৰ পৰা কিছুমান সুবিধা হেৰুৱাই গৈছে ওলাই গৈছে অৱশ্যে ধৈৰ্য আৰু সংযমৰ দ্বাৰা আপুনি সমস্যাবোৰ অতিক্ৰম কৰিব পাৰিব বুলি কৈছে মানসিক চাপৰ বাবে ব্যক্তিগত কামত বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীৰ বাবে কিছু সমস্যা আহিব পাৰে যিবোৰ আপুনি বুদ্ধিমানৰ দৰে সমাধান কৰিব বুলি কৈছে চৰকাৰী চাকৰিৰ বিশেষকৈ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত উচ্চ পদস্থ বিষয়ৰ পৰাও সহায় লাভ কৰিব বুলি কৈছে কাৰ্যালয় পৰিৱেশো সুখদায়ক হৈ থাকিব আজি স্বামী স্ত্ৰীৰ মাজত উৎকৃষ্ট সম্প্ৰীতি থাকিব বন্ধু বান্ধৱীক লগ পালে মানসিক চাপৰ বাবে দিনটোৰ পৰা সকাহ পাব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙিৰ সংক্ৰমণ বা কাহ চৰ্দিৰ সমস্যা বাঢ়িব পাৰে একেবাৰে অসাৱধান নহ'ব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰক শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 নতুনকৈ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় তুলা ৰাশি আপুনি নতুন এই সময়খিনি নতুন বছৰ এই সময়খিনি বিশেষকৈ এটা
ডাঙৰ সংকল্পৰে বিশেষকৈ কিবা এটা কাম আৰম্ভ কৰিব পাৰে বুলি কৈছে কিছুদিন ধৰি চলি থকা মানসিক চাপৰ পৰা আজি দিনটোত অলপ হলেও সকাহ পাব যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলে সফলতা লাভ কৰিবৰ বাবে কষ্ট কৰিব লাগিব আৰু সেইখিনি সম্পূৰ্ণ সম্ভাৱনা আছে গতিকে কষ্ট কৰিলে নিশ্চয়কৈ ফলো ভাল হ'ব নতুন উপাৰ্জনৰ উৎসৱৰ সৃষ্টি হোৱাৰ সকলো সম্ভাৱনা আছে আজি দিনটোত আজি অত্যন্ত ব্যস্ত থকাৰ পিছতো পৰিয়ালৰ বাবে কিছু সময় উলিয়াটো গুৰুত্বপূৰ্ণ বুলি কৈছে কিছুমান কাম পূৰ্বপুৰুষৰ বিষয়টো উপযোগী হ'ব তেওঁলোকৰ পৰা সহায় লাভ কৰিব যাৰ বাবে বিতৰ্ক সম্ভৱ বুলি কৈছে শান্ত মনেৰে যিকোনো সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক কিন্তু নিশ্চয় সেইখিনি ক্ষেত্ৰত ধৈৰ্য ধৰিলে সফলতা লাভ কৰিব ব্যৱসায়িক কামত চলি থকা সমস্যাবোৰ সমাধান হ'ব পৰিকল্পিতভাৱে কামবোৰ সম্পূৰ্ণ কৰা হ'ব মাৰ্কেটিং পেমেন্ট সংগ্ৰহ আদিত অধিক সময় কটাব বুলি কৈছে চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে আজি দিনটোত বিশেষকৈ এটা ভাল সুবিধা লাভ কৰিব পাৰে বুলি কৈছে এই সময়খিনিত কৈছে যে উচ্চপদস্থ বিষয়ৰ পৰাও কিছু কৃতিত্ব লাভ কৰিব পাৰে আজি বৈবাহিক জীৱনত যথাযথ সম্প্ৰীতি থাকিব ঘৰত সুখৰ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কটো আবেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব স্বাস্থ্যৰ ক্ষেত্ৰত ব্যায়াম আৰু যোগাসনৰ বাবে কিছু সময় উলিয়াওক বুলি কৈছে নহলে স্নায়ুৰ টান বা বিষৰ সমস্যা আপোনালোকক অসুবিধা দিব পাৰে গতিকে ধ্যান ৰাখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজি ঘৰখনত শৃংখলা আৰু অনুশাসন বজাই ৰখাত আপোনালোকৰ সিদ্ধান্তই অগ্ৰাধিকাৰ পাব বুলি কৈছে আজি বজাৰ সমাৰ আদিটো উপযোগ্য সময় কটাব যুৱক যুৱতীসকলে নিজৰ কঠোৰ পৰিশ্ৰম অনুযায়ী কিছু কামত বৃহৎ সাফল্য লাভ কৰিবলৈ ওলাইছে ধ্যান ৰাখক নিজৰ ওয়েটটো বিশেষকৈ আপোনালোকে কমিবলৈ নিদিব নিজৰ ভ্যালুটো ৰাখক মানুহৰ আগত নিজৰ দুৰ্বলতাখিনি পৰিচয় নিদিব কাৰণ যিকোনো নেতিবাচক কথা বা যিকোনো মানুহে আপোনালোকক অশান্তি দিব পাৰে আজি আপোনালোকৰ মানসিক অৱস্থাত কেতিয়াও আপোনালোকে বিঘ্ন হ'ব নিদিব বিনিয়োগ সম্পৰ্কে যিকোনো নীতি লোৱাৰ আগতে ইয়াৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ বা তথ্য নিশ্চিতভাৱে লওক বুলি কৈছে নহলে পিছত কিন্তু অনুতাপ কৰিবলগীয়া হ'ব পাৰে বা পস্তাবলগীয়া হ'ব পাৰে গতিকে টকা পইচা ইনভেষ্ট কৰোঁতে সাৱধান হওক ব্যৱসায় সম্পৰ্কীয় ডাঙৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো বহুত বেছি ভাল হ'ব চাকৰিৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে আৰু এই পৰিৱৰ্তন আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে আপোনালোকৰ জীৱনৰ বিশেষকৈ আপোনালোকৰ জীৱন সংগীৰ সৈতে সম্পৰ্কত মধুৰতা বজাই ৰাখক তৰ্ক বিচাৰ নকৰিব আজি প্ৰেমৰ সম্পৰ্কটো বেছি সময় নষ্ট নকৰিব নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু গুৰুত্ব দিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা নেতিবাচক চিন্তাই আধিপত্য বিস্তাৰ কৰিলে কিন্তু আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কিন্তু বিৰূপ প্ৰভাৱ পৰিব পাৰে গতিকে নেতিবাচক চিন্তাবোৰ বেয়া থিংকিংবোৰ আপোনালোকৰ মনৰ পৰা আঁতৰাই ফ্ৰী মাইণ্ডত পজিটিভিটি আপোনালোকে আনিবৰ চেষ্টা কৰক ইতিবাচকভাৱে কামখিনি কৰক বুলি কৈছে বহুত বেছি ভাল হ'ব যদি আপোনালোকে অযথা অপ্ৰয়োজনীয় চিন্তাবোৰ লৈ থাকে নিজৰ স্বাস্থ্যৰ ওপৰতো কিন্তু অলপ প্ৰভাৱ পৰিব পাৰে আজি আত্মনিৰীক্ষণ আৰু চিন্তাত কিছু সময় কটাওক আৰু ধ্যান কৰক কেনেকৈ সমস্যাবোৰ সমাধান কৰিব কেনেকৈ আগবাঢ়ি যাব জীৱনত কেনেকৈ সফলতা লাভ কৰিব পাৰে সেইখিনি ক্ষেত্ৰত যদি অলপ হলেও আত্মনিৰীক্ষণ কৰে অলপ হলেও যদি চিন্তা কৰে বহুত বেছি বেষ্ট হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 7 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় যিকোনো ঋণ বা বাকি থকা ধন আদায়ৰ প্ৰচেষ্টা আজি দিনটো ধনৰাশি জাতক-জাতিকাসকলৰ বিশেষকৈ সফল হ'ব বুলি কৈছে বা লগতে ঘৰ মেৰামতি বা উন্নত কৰাৰ সময়ত কিন্তু আপোনালোকে আজি বাস্তু সম্পৰ্কীয় নিয়ম ব্যৱহাৰ কৰক দিনটো বিভিন্ন কামত আপোনালোক ব্যস্ত হৈ থাকিব কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু আপুনি নিজৰ আত্মবিশ্বাস আৰু সামৰ্থ্যৰে সহজতে সেইবোৰ সমাধান বিচাৰি পাব ঘনিষ্ঠ আত্মীয়ৰ লগত কোনো ধৰণৰ বিবাদত লিপ্ত নহব নহলে আপোনালোকৰ বদনাম হোৱাৰ সম্ভাৱনা থাকিব বুলি কৈছে বা প্ৰতিযোগিতাৰ সম্পৰ্কীয় কামত ছাত্ৰ-ছাত্ৰীসকলে অধিক গুৰুত্ব দিব লাগিব আজি ব্যৱসায় উন্নতি হ'ব বুলি কৈছে ব্যৱসায়ত মহিলাসকলৰ বাবে সময় অনুকূল কিন্তু আপোনালোকৰ কৰ্মৰ যি পদ্ধতি কাৰো লগত শ্বেয়াৰ নকৰিব অৰ্থাৎ কিছুমান ব্যৱসায়িক আপোনালোকৰ যে সিক্ৰেট কথাবোৰ থাকে গোপনীয়তা অৱলম্বন কৰক বুলি কৈছে সকলো কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে বিদেশী সম্পৰ্কৰ ব্যৱসায়টো শুভ ফল বা সুযোগ পোৱা যাব আজি বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্ক হয়তো বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন পাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰসাম্যহীন খাদ্যৰ বাবে এচিডিটি আৰু গেছৰ সমস্যা বাঢ়িব পাৰে গতিকে খোৱাৰ ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব যিমান পাৰি পানী খাব লাগে আৰু সহজে হজম হোৱা খাদ্য খাব লাগে বুলি কৈছে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে আপোনালোকে শ্বেয়াৰ কৰিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় মকৰ ৰাশি
কোনো সামাজিক বা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কিছু লোকে নিমন্ত্ৰণ পাব পাৰে আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে আনক সহায় কৰা আৰু তেওঁলোকৰ সমস্যা সমাধানত বিশেষকৈ আপোনালোকৰ বিশেষ অৱদান থাকিব বুলি কৈছে আপোনালোকৰ সন্মান আজি দিনটোত বৃদ্ধি পাব নিজৰ ওপৰত আত্মবিশ্বাসেৰে ভৰি পৰিব বুলি কৈছে ধ্যান ৰাখক কাকো ধন ধাৰে নিদিব কাৰণ এই সময়ত ৰিজাল্ট পোৱাটো কঠিন আছে বা সেইখিনি টকা পইচা ঘূৰাই পোৱাটো অলপ কঠিন হ'ব পাৰে পাৰিবাৰিক বিষয়ৰ সন্দৰ্ভত আপোনালোকৰ মনটো বিচলিত হৈ থাকিব পাৰে আজি আপোনালোকৰ আত্মবিশ্বাস কমি যাবলৈ নিদিব নিজৰ সংগ্ৰামবোৰ নিয়ন্ত্ৰণত ৰাখক ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত বাকি থকা কামবোৰ অভিজ্ঞ ব্যক্তিৰ সহায়ত সম্পূৰ্ণ কৰিব পাৰিব বিৰোধী কাৰ্যকলাপৰ প্ৰতি চিন্তা বেছি নকৰিব মহিলাসকলে বিশেষকৈ ব্যৱসায় ক্ষেত্ৰত সফল হ'ব বিশেষকৈ শ্ৰমিক মহিলাসকলৰ বাবে কিছু গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰাৰ সম্ভাৱনা আছে আজি বিবাহ বহিঃপুত্ৰ সম্পৰ্কে কিন্তু কিছু লোকৰ পৰিয়াল ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পেলাব পাৰে গতিকে সাৱধান হ'ব বিবাহৰ যোগ্য লোকৰ বাবে আজিৰ দিনটোত উপযুক্ত সম্পৰ্ক গঢ়ি তোলাৰ সম্ভাৱনা আছে প্ৰেমত মধ্যমীয়া নিয়মিতভাৱে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত যোগাসন কৰক যোগ ধ্যান কৰক ইয়াৰ দ্বাৰা মানসিক আৰু শাৰীৰিকভাৱে আপুনি সুস্থ হৈ থাকিব শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কুম্ভ ৰাশি আপোনালোকৰ কৰ্মমুখী হোৱাতে অৰ্থাৎ আপুনি কৰ্মমুখী হোৱাটো আপোনালোকৰ বাবে স্বয়ংকৃতভাৱে বহু শুভকামনাৰ সৃষ্টি কৰিব আপুনি আপোনালোকৰ আচৰণৰ জৰিয়তে মানুহৰ মাজত এক বৃহৎ স্থান সৃষ্টি কৰিবলৈ সক্ষম হ'ব যিকোনো সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰাৰ দায়িত্ব কিছু লোকে লাভ কৰিব পাৰে যদি আপুনি বহুত বেছি ভালকৈ আয়োজন কৰিব আজি ধ্যান ৰাখক কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সম্পত্তিৰ লগত জড়িত যিকোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে অপ্ৰয়োজনীয়ভাৱে ঘূৰি ফুৰি বন্ধু বান্ধৱীৰ সৈতে সময় কটাব নালাগে নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখিব লাগে আজি ল'ৰা ছোৱালীৰ সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক বিবাহিত লোকসকলে আজি ব্যৱসায়ত বহুত বেছি কষ্ট কৰিব লাগিব অলপ অসাৱধানতাৰ বিশেষকৈ ব্যৱসায় ক্ষেত্ৰত লোকচানৰ সৃষ্টি কৰিব পাৰে অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত সফল হ'ব যিকোনো সিদ্ধান্ত হৃদয়ৰে লোৱাতকৈ মনেৰে লোৱাটো ভাল হ'ব পাৰিবাৰিক জীৱন সুখী হ'ব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ স্বাস্থ্যৰ বিশেষ যত্ন লওক এই সময়ত সংক্ৰমণ বা বিশেষকৈ কাঁচৰি সমস্যা হ'ব পাৰে ভাইৰেল জ্বৰ হ'ব পাৰে গতিকে খোৱা-বোৱাৰ ক্ষেত্ৰতে হওক নিজৰ হেল্থৰ প্ৰতি আপোনালোকে সম্পূৰ্ণ কেয়াৰ লওক বুলি কৈছে স্বাস্থ্যৰ সম্পদ সেইটো বুজিব লাগিব আপোনালোকৰ হেল্থটো ভাল হৈ আছে বাবে আপুনি কাম কৰি আছে বা চলি আছে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত প্ৰথম কেয়াৰ লওক বুলি কৈছে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মীন ৰাশি নতুন বছৰৰ এই সময়খিনিত বিশেষকৈ আপুনি হয়তো বহুত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব বিচাৰিব আজিৰ দিনটোতো আপোনালোকৰ মনোযোগ সম্পূৰ্ণৰূপে অসাৰ কামৰ পৰিৱৰ্তে আপোনালোকৰ ব্যক্তিগত কামত কেন্দ্ৰীভূত হ'ব বুলি কৈছে ঘনিষ্ঠ আত্মীয়ৰ সহায়ত আপুনি আপোনালোকৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে ধ্যান ৰাখক খং আৰু ইগোৰ দৰে নিজৰ স্বভাৱ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ বাবে কিন্তু আপোনালোকৰ কামত ব্যাঘাত জন্মিব পাৰে যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত আজি মীন ৰাশিৰ জাতক জাতিকাসকলে এজন জ্যেষ্ঠ আৰু অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব মানসিক চাপৰ বাবে পৰ্যাপ্ত পৰিমাণে টোপনি আপোনালোকৰ আহিব নোৱাৰে বুলি কৈছে বা নাহিব গতিকে বেছি মানসিক চাপ লৈ নাথাকিব নহ'লে টোপনিৰ কিছু প্ৰভাৱ পৰিব পাৰে ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে ব্যৱসায়িক কৰ্মচাৰীসকলৰ বাবে ব্যৱস্থাটো ভাল দেখা পোৱা গৈছে এটা সুন্দৰ প্ৰতিফলন দেখিব দিনটো সকলো কাম কাজত আপোনালোকৰ উপস্থিতি আৰু সম্পূৰ্ণ মনোযোগ ৰাখিব লাগে আৰু কৰ্মসংস্থাপনত থকা লোকসকলে হঠাতে তেওঁলোকৰ পদোন্নতি সম্পৰ্কে কিছু ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে এই সময়ত বৈবাহিক সম্পৰ্কত মধুৰতা আৰু ঘনিষ্ঠতা থাকিব পুৰণি বন্ধু বান্ধৱীক লগ পালে অতীতৰ স্মৃতিবোৰ সতেজ হৈ পৰিব স্বাস্থ্য মোটামুটি আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু প্ৰাচনতন্ত্ৰ কিছু দুৰ্বল হ'ব পাৰে শাৰীৰিক আৰু মানসিকভাৱে ইতিবাচক হৈ থাকিবলৈ কিছু সময় আত্মনিৰীক্ষণ আৰু চিন্তাৰ চৰ্চাত কটাক বুলি কৈছে কেনেকৈ সমস্যাবোৰ সমাধান কৰিব কেনেকৈ আগবাঢ়িব তেনেকুৱা ধৰণৰ চিন্তাখিনি যদি কৰি আগবাঢ়ি নিশ্চয়কৈ সফল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায়